হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, আমিও ভালেই আছোঁ। আৰু আজিকালি ভিডিঅ'ত মানে এনেকৈ ইন্ট্ৰডাকশ্যনটো দিবলৈ সময় নাথাকে, ভিডিঅ'টো খালি ষ্টাৰ্ট কৰি দিওঁ আৰু তেনেকেই আজি ভিডিঅ'টো তেনেকৈ ষ্টাৰ্ট কৰিছোঁ। ভণ্টি যোৱা এদিন নে দুদিনৰ পাছৰ ভিডিঅ'। ল'ৰাটোৰ চুলিকেইডাল কাটি পেলালোগৈ, খুৰাই দিলোঁ। খুৰাই মানে মেচিন দিয়ে কাটা হৈছে আৰু সেইদিনাৰে ভিডিঅ'। এইটো ৰাতিৰপৰা আৰম্ভ কৰিছিলোঁ আৰু ঘৰৰ পৰা পালেং দিছিলে আৰু মই মানুহজনৰ ঘৰ ইয়াৰ পৰাও মানে লৈ গৈছিলোঁ অলপ। দুইখিনি মিক্স কৰি কেইডালমান আছিলে, সেইকাৰণে ভাবিলোঁ এইখিনি পালক পনীৰকে বনাই পেলাওঁ। এইকেইদিন প্ৰায় খায়ে আছোঁ, এসপ্তাহত এবাৰ খায়ে আছোঁ। এইখিনি বনাই ল'লোঁ আৰু তাৰপিছতে দেখিছেনে, খোৱা বোৱা কৰাৰ পাছত ল'ৰাটোৱে এইখন কি কাণ্ড কৰি ফুৰিছে। বিচনাখন বাপেকে এনেকৈ বিচনা চাদৰখন জোকাৰিবলৈ ওলাইছে, সি গোটেই বিচনা চাদৰখন লৈ পেলাই গোটেইখন ঘূৰি ফুৰিছে। সি মানে নিদিয়ে, সি কৰিব, সেইখনকে লৈ মানে সি কান্দা কোটা তাৰ আৰম্ভ আৰু লগতে হাততে হেতা এখনো লৈ আছিলে, সেইখনো মই থাপ মাৰি লৈ ল'লোঁ। সেইটোতো মানে কান্দা কোটা তাৰ আৰম্ভ হৈ গ'ল। দেখিছেনে, জোকাৰিছে সেয়া। আৰু হেতাখন নিদিলোঁ কাৰণে তাৰ বহুত খং, ইফালে ইয়াক কান্দিয়ে পেলালে। নিজৰ আঙুলি, বেলেগক কামুৰিব নোৱাৰে কাৰণে নিজৰ আঙুলি চাঙুলিকে কামুৰি পেলাই একেবাৰে। সেইটো বাৰু ভাল কথা হোৱা নাই। আৰু সেই চলতে, কান্দি থকা চলতে বাপেকে বিচনা চাদৰখন লৈ বিচনাখন পাৰি দিছে। আৰু তাৰপিছত আমিও শুলোঁ। এইটো নেক্সট দিনা ভিডিঅ'। ৰাতিপুৱা ল'ৰাটোকে কিবা এটা খাবলৈ দিছোঁ। সি মানে আজিকালি নতুন নতুন বস্তু মানে টেষ্ট কৰিবলৈ লৈছে। খালি জলপানটোকে বা চেৰেলেকটোকে খাই নাথাকে, ধেৰ কিবা কিবি দি থাকোঁ। মাজে মাজে ৰুটিও খায় আমাৰ লগত, ৰুটি খায়। তাৰপিছত ফ্ৰাইড ৰাইচ দিওঁ কেতিয়াবা। আৰু অলপ মানে পিঠা টাইপৰ এটা বনাই দিছোঁ। সেইটো অকণ টেষ্টটো বেলেগ পাইছে যে, তাত মানে অকণমান ভেজিটেবলছ দি দিছিলোঁ। ভেজিটেবলছ দিয়াৰ কাৰণে সি মানে গোটা গুটি পাইছে যে অকণমান সময় লৈছে খাওঁতে। এইটো হৈছে ৰাগী পিঠা। আৰু তাৰপাছতে তাৰ খেল ধেমালি আৰম্ভ। গাড়ীখন লৈ বাপেকে নতুন গাড়ী এখন কিনি দিছিলে আৰু সেইখনকে লৈ সি খেলি ফুৰিছে। থাৰ কিনি দিছে দেই। সেইখনকে লৈ মানে সি বহুত সময় উমলি থাকে আৰু ময়ো সেই চেকতে কিবা কিবি কাম কৰি মেলি লওঁ। আৰু থাৰখন প্ৰথমতে যেতিয়া এইখন কিনি আনি দিছিলে, বাপেক মানে নগাঁৱলৈ গৈছিলে কিবা এটা ডিলাৰত কথা এটা সুধিবলৈ। তাৰ গাড়ী চাড়ী যোনখিনি মই পূজাত কিনি দিছিলোঁ, সেই পূজাত কিনা গাড়ীখিনি মানে সেইকণ সময়ত সি মানে বুজিয়ে পোৱা নাই এইখিনি যে খেলিব লাগে। আৰু যেতিয়া মানে খেলিব পৰা হ'ল, যেতিয়া আমি এতিয়া দেউতা অসুখৰ কাৰণে যেতিয়া ঘৰত আছিলোঁ, ওচৰৰে বৌৰ ল'ৰাটোৱে যেতিয়া গাড়ীবোৰ খেলি কৰি থাকে, তাৰ মানে মন গৈছে তেতিয়া। তাৰপিছত আহিয়ে গাড়ী চাড়ী ইয়াত খেলি কৰি সি ভাঙি কৰি পেলালে। ইফালে আমি ঘৰত একমাহ আছিলোঁ কাৰণে আকৌ ঘৰত যোৱাৰ পাছত মানে ৰুমলৈ যোৱাৰ পাছত কাপোৰ চাপোৰ চব ধুই পখালি মই তুলি চুলি চব বাহিৰলৈ উলিয়াই দিছোঁ। আৰু এইটো হৈছে লাডু আৰু মই। সি কিবা এটা কৈ আছিলে। এটা ৰুমটো ঠিক কৰা হৈ গ'ল, ইটো ৰুম বাকী আছিলে, এইখিনিও কৰি লৈছোঁ। বাপেক অলৰেডি স্কুললৈ গ'ল আৰু প্ৰায় 8:30 9টামান বাজিলে চাগে। ৰ'দটো দেখিছেনে, ইফালে ইমান পোহৰ আহি আছে। আৰু সেইকেইদিনতেই মাজতে বৰষুণো বহুত পৰিছিল আৰু বৰষুণ পৰাৰ কাৰণে অকণমান ঠাণ্ডাও হৈ আছিলে। ৰ'দটো ওলাইছে যদিও মানে গাত তেনেকৈ লগা নাছিল আৰু ঠাণ্ডা লাগি থকাৰ কাৰণে আকৌ চাদৰ মেখেলা পিন্ধি ল'লোঁ। মাজে মাজে পিন্ধোৱেই বাৰু, কিনো একে ডাঙৰ কথাটো চাদৰ মেখেলা পিন্ধা। আৰু ঘৰতটোতো থাকিলে চাদৰ মেখেলাই পিন্ধোঁ, তাত থাকিলে কেতিয়াবা পিন্ধোঁ বাৰু বেলেগ বেলেগ, দেখা পায়ে থাকে ভিডিঅ'ত। এইফালে মই বিচনা চিচনা ঠিক ঠাক কৰি লওঁ আৰু দুপৰীয়ালৈ ভাবিছোঁ মাছকে বনাম, কাৰণ আগদিনা ভণ্টি গৈছিলেগৈ
আৰু মাছ আনাই আছিল আৰু আমি দুটা মানুহ কিমাননো খাই থাকিম 2 পিচ বা 3 পিচ ল'লে হৈয়ে যায় আৰু এয়া মাছৰ আঞ্জা বনালোঁ ফুলকবি দি পেলাই ফুলকবি আৰু মটৰ দি পেলাই তেনেকৈ বনালোঁ বিলাহীও দিলোঁ তাতে বেলেগ মছলা পাতি একো নিদিওঁ বাৰু পিঁয়াজ এটা দিওঁ খালি তাতে ঢেকেৰা মাছ আনিছিলে মানুহজনে সেয়াকে বনাই আমি খালোঁ আৰু দুপৰীয়া সাজটো ৰাতিলৈকো তেনেকেই বনালোঁ তাকে খাম বুলি ক'লে আৰু মানুহজন ঘৰলৈ গৈছিলে ঘৰৰ পৰা নাৰিকলৰ বাকলি লৈ আহিছে ধূনা জ্বলাবৰ কাৰণে আৰু চাউল তাউলো আনিছিল ইফালে ল'ৰাটো দেখিছেনে আকৌ বাপেকৰ লগত সি আৰম্ভ হৈ গ'ল এইকেইখন গাড়ী আছিল যোনকেইখন সি মানে ভাঙি চিঙি পেলালে তাৰ চকা টকা চব ভাঙি পেলালে সেইকাৰণে বাপেকে গাড়ী নাই বুলি আকৌ নগাঁৱৰ পৰা আহোঁতে সেয়া খেনচুৱাতে তেনেকৈ বেপাৰী এটা বহি থকা পালে তাৰপৰাই মানে সেইখন ডাঙৰ গাড়ীখন লৈ আহিছে আৰু ইমান ডাঙৰ গাড়ী সেইখনৰ মাত্ৰ 100 টকা লৈছে আৰু এইবিলাক পূজাত কিনা গাড়ী এইবিলাকো 100 টকা লৈছিলে কিন্তু সেইবিলাকৰ কোনো একো ভেলিডিটি নাই আৰু একে মানে এটা ঠেকেচা মাৰোঁতেই সেইবিলাক চব ভাঙি গ'ল কিন্তু এইখন যোনখন গাড়ী আনিছে সেইখন কিন্তু তেনেকুৱা নহয় আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব বাই বাই